ডিয়াৰ ষ্টুডেণ্ট 2025 বৰ্ষৰ অহা 15 ফেব্ৰুৱাৰীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টোত মই তেওঁলোকৰ বাবে ইংলিছৰ কেইটামান থিয়ৰীৰ কমন কুৱেশ্যন আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ পূৰ্বে মই 45টা MCQৰ এটা ভিডিঅ' আগবঢ়াইছিলোঁ, তোমালোকে নিশ্চয় চাইছা। যদি কোনোবাই এতিয়ালৈকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত ক্লিক কৰি চাই ল'ব পাৰিবা। তেনে আৰু সময় নষ্ট নকৰি আমি কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ল'বা। আমি জানো যে ছেকশ্যন 8 45টা MCQৰ পিছত ছেকশ্যন বিত কেইটামান 1 আৰু 2 মাৰ্কৰ কুৱেশ্যন আহে থিয়ৰী পাৰ্টৰ পৰা, বেচিকেলি প'ৰ্ছ আৰু পয়েট্ৰি ছেকশ্যনৰ পৰা। তো ইয়াত তোমালোকে ছেকশ্যন বিত দেখা পাইছা কুৱেশ্যনটো দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। 46ত দিছে ষ্টেট দ্য টু নেশ্যনেল এন্থেম চাং অন দ্য ডে অফ ইনগ্ৰেশ্যন চেয়াৰমনি হোৱাই ৱেৰ দে চাং। নেলছন মেণ্ডেলাৰ চাউথ আফ্ৰিকাত যেতিয়া তেওঁলোকে ফ্ৰীডম পাইছিলে তো ইনগ্ৰেশ্যন চেয়াৰমনি পাইছিলে, তাত দুটা নেশ্যনেল এন্থেম চাং কৰিছিলে। তো সেই নেশ্যনেল এন্থেমকেইটাৰ আমাক নাম ক'বলৈ কৈছে আৰু লগতে সেই ৰাষ্ট্ৰীয় সংগীতকেইটা কিয় পৰিৱেশন কৰিছিলে এই বিষয়ে 1 মাৰ্ক আছে আৰু চুটিকৈ লিখিলে হ'ল। মই ইয়াত এনচাৰবিলাক নকওঁ, জাষ্ট তোমালোকক কুৱেশ্যনখিনিয়ে ডিছকাছ কৰিম। আৰু এই কুৱেশ্যনসমূহৰ ভিতৰত যদি তোমালোকৰ কোনোবাটোত কনফিউজন বা ডাউট থাকে তেতিয়াহ'লে মোক মেছেজ কৰিবা আৰু ৰিপ্লাইতে তাৰ এনচাৰটো মই দি দিম। নেক্সট কুৱেশ্যন নম্বৰ 47ত দিছে মেনশ্যন টু এছপেক্ট অব্লিক কোৱালিটিজ অফ ক্ৰুগি পিপুল ফ্ৰম ইয়'ৰ ৰিডিং অফ ক্ৰুক। আমি যিটো চেপ্টাৰ পাইছিলোঁ ক্ৰুগৰ বাসিন্দাসকলক ক্ৰুগি বুলি কয়। এই ক্ৰুগিসকলৰ দুটা আমাক কোৱালিটিজ আমাক সুধিছে, এই বিষয়ে আমি লিখিব লাগে 2 মাৰ্ক আছে। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে হাউ ডাজ ৰাজবীৰ ডেছক্ৰাইব দ্য টি গাৰ্ডেন এট ঢেকীয়াজুলি টি ষ্টেট। এইটো এটা কমন কুৱেশ্যন, বাৰে বাৰে ৰিপিট হৈ আহি আছে। এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। অৱশ্যে ইয়াত যিখিনি কুৱেশ্যন দিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট, তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু এইখিনি যিমান পাৰা প্ৰেক্টিছ কৰি যাবা, নিশ্চয় তোমালোকৰ কামত আহিব। নেক্সট কুৱেশ্যন নম্বৰ 49ত দিছে গিভ এ শ্বৰ্ট ডেছক্ৰিপশ্যন এবাউট কাষ্টাৰ্ড দ্য ড্ৰেগন। কাষ্টাৰ্ড দ্য ড্ৰেগনৰ বিষয়ে আমাক সৰুকৈ এটা ব্যাখ্যা দিবলৈ দিছে, বৰ্ণনা দিবলৈ দিছে, শ্বৰ্ট ডেছক্ৰিপশ্যন 2 মাৰ্ক আছে। তোমালোকে এইটো 30 বা 50 ৱৰ্ডছৰ ভিতৰত লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 50 হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শ্বুড দ্য টাইগাৰ বি লাৰ্কিং নিয়েৰ ইট। এই কুৱেশ্যনটো দিছে টাইগাৰ ইন দ্য জু এই কবিতাটোৰ পৰা। এইটো এটা কমন কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰৰ মেট্ৰিক এক্সামতো আহিছে আৰু লগতে প্ৰি ফাইনেলবিলাকতো মই এই কুৱেশ্যনটো বাৰে বাৰে অহা দেখা পাইছোঁ। এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা। নেক্সট কুৱেশ্যন নম্বৰ 51ত দিছে আই উইচ আই হেড দ্য ফেথ অন দ্য মেন, ডেছক্ৰাইব লেঞ্চছ কেৰেক্টাৰ ইন লাইট অফ দ্য এবভ ষ্টেটমেণ্ট। এই ষ্টেটমেণ্টটো পষ্টমাষ্টাৰজনে দিছিলে লেঞ্চৰ যিটো ভগৱানৰ ওপৰত অগাধ বিশ্বাস সেইটো দেখি। চ' এই ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি আমি লেঞ্চৰ কেৰেক্টাৰৰ বিষয়ে অলপ ইয়াত আমি ব্যাখ্যা আগবঢ়াব লাগে। মাৰ্ক আছে 3। নেক্সট ইয়াত বুলি আৰু এটা কুৱেশ্যন দিছে হোৱাট ডিড লেঞ্চো ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ টু গড। লেঞ্চই দ্বিতীয় চিঠিখনত ভগৱানৰ কি বুলি লিখিছিলে। লেঞ্চই যিহেতু 100 পিছৰ বিচাৰি চিঠি লিখিছিলে, তাৰ ভিতৰত 70 পিছুৱে লেঞ্চই পাইছিলে। গতিকে লেঞ্চৰ মতে পোষ্ট অফিচত চাকৰি কৰা কৰ্মচাৰীসকল ঠগবাজ। গতিকে এই চিঠিখনত তেওঁ সেইখিনি উল্লেখ কৰিছিলে, সেই বিষয়ে আমি লিখিব লাগে। আৰু লগতে দিছে হোৱাই ডিড হি আস্ক হিম নট টু চেণ্ড দ্য ৰিষ্ট অফ দ্য মানি বাই পোষ্ট মেইল। ইয়াত কৈছে যে অৱশিষ্ট যিটো 30 পিছৰ সেই পইচাখিনি লেঞ্চই কিয় তেওঁক ডাইৰেক্টলি দিবলৈ কৈছিলে আৰু পোষ্ট অফিচৰ থ্ৰুৱেদি নপঠিয়াবলৈ কৈছিলে, সেইখিনি তোমালোকে লিখিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 52 হোৱাই ডিড ভেলি ফাইণ্ড দ্য এল্ডাৰলি ওমেন এবছলুটলি ৰিপালচিভ। ৰিপালচিভ মানে হৈছে বিভক্ষ। ইয়াত আচলতে ভেলিয়ে তেওঁৰ কাষত যিগৰাকী বয়সস্থ মহিলা বহিছিলে তেওঁক সেই মহিলাগৰাকীৰ ক্ষেত্ৰত তেওঁ কি এনে বেয়া দেখিলে যাৰ বাবে তেওঁক ৰিপালচিভ বুলি কৈছে, সেই বিষয়ে আমি লিখিব লাগে। আৰু বুলি দিছে হোৱাট ডিড ভেলি ফাইণ্ড আউট এবাউট দ্য বাছ জাৰ্ণি, হাউ ডিড শ্বি ফাইণ্ড দিছ ডিটেইলছ। এই কুৱেশ্যনকেইটা মাডাম ৰাইটছ দ্য বাছ এই চেপ্টাৰটোৰ পৰা দিছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আন এখন কুৱেশ্যন পেপাৰৰ পৰা কেইটামান কমন কুৱেশ্যন দিছোঁ। ইয়াত ৰাজবীৰে টি ফ্ৰম আছাম পাৰ্টটোত কোনজন ইণ্ডিয়ান লেজেণ্ডৰ কথা কৈছে যিজনে চাহৰ আৱিষ্কাৰৰ লগত জড়িত, সেই বিষয়ে আমি লিখিব লাগে। কুৱেশ্যন নম্বৰ 47 হাউ ফাৰ উড ইউ এগ্ৰি that once positively can bring in a spark of brightness even in adverse circumstances, give reference to Lenso। এই কুৱেশ্যনটো এই লেটাৰ টু গড এই চেপ্টাৰটো পৰা দিছে, এইখিনি নিশ্চয় তোমালোকে কৰিছা। নেক্সট কুৱেশ্যন নম্বৰ 48 গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ লেঞ্চছ হাউচ। লেঞ্চৰ ঘৰৰ বৰ্ণনা দিবলৈ দিছে। লেঞ্চৰ ক'ত আছিলে, তেওঁৰ কোনটো উপত্যকাত তেওঁৰ ঘৰৰ পৰিৱেশটোৰ কথা ইয়াত সুধিছে। কুৱেশ্যন নম্বৰ 49 হু একৰ্ডিং টু মেণ্ডেলা ইজ এ ব্ৰেভ মেন।
তো মেণ্ডেলাৰ মতে সাহসী মানুহ কোন সেই বিষয়ে আমি লিখিব লাগে তো নেক্সট কুৱেশ্যন নম্বৰ 50 দিছে where is Crook situated what is so significant about it as a place deserving to be visited ইয়াত কৈছে যে ক্ৰুক ক'ত অৱস্থিত আৰু কুৰ্গৰ এনেকুৱা কি বিশেষত্ব আছে যাৰ বাবে মানুহ কুৰ্গত ফুৰিবলৈ যাবলৈ ইচ্ছা কৰে এই বিষয়ে আমি লিখিব লাগিব নেক্সট আন এখন পেপাৰৰ পৰা দিছে হাউ অল্ড ৱাজ ভেলীৰ বয়স কিমান হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভেলীৰ বাবে যিটো তেওঁ ফূৰ্তি কৰে বা আনন্দ পায় তাৰ উৎসটো কি তেওঁ সদায় খিৰিকী কিনাৰত ৰখি থাকে সন্মুখেদি এখন বাছ অহা যোৱা কৰে আৰু এই দৃশ্যটো বাছত অহা যোৱা কৰা মানুহবোৰ দেখি তাই বৰ আনন্দ পাইছিল সেই বিষয়ে আমি লিখিব লাগিব অৰ বুলি দিছে হোৱাই ডিড ভেলী ষ্টেণ্ড আপ অন দ্য চিট এই মেডাম ৰাইটছ অন দ্য বাছ এই চেপ্টাৰটোৰ পৰা এইকেইটা কুৱেশ্যন দিছে এইখিনি তোমালোকে প্ৰেক্টিচ কৰিবা কুৱেশ্যন নম্বৰ 52ত হোৱাট ডু ইউ থিংক দ্য টাইগাৰ শুড বি বেটাৰ ইন দ্য কেজ অৰ ইন এ জাংগল গিভ ৰিজন এই কুৱেশ্যনটো দিছে টাইগাৰ ইন দ্য জু পয়েমটোৰ পৰা তো কুৱেশ্যনটোৰ মতে যে এটা বাঘৰ বাবে পিঞ্জৰা বা জাংগলত কোনটোত থকাটো বেছি বেটাৰ হ'ব ভাল হ'ব আৰু সেই তাৰ সপক্ষত আমি যুক্তি দিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 53 হাউ ডিড অল দ্য পেট এনিমেলছ এণ্ড বেলিণ্ডা বুষ্ট অফ দেয়াৰ ব্ৰেভাৰী অৰ্থাৎ বেলিণ্ডাৰ লগতে যিকেইটা পেট এনিমেল আছিলে পোহনীয়া জীৱ জন্তু আছিলে সিহঁতে কেনেধৰণে তেওঁলোকৰ বীৰত্ব বা সাহস দেখুৱাইছিল সেই বিষয়ে আমি লিখিব লাগে আৰু অৰ বুলি দিছে ডেছক্ৰাইব ব্ৰাইফলি দ্য ফিজিকেল এপিৰিয়েঞ্চ অফ কাষ্টাৰ্ড দ্য ড্ৰেগন তো ইয়াত কাষ্টাৰ্ড ড্ৰেগনৰ যিটো শাৰীৰিক মানে এপিৰিয়েঞ্চ তেওঁ দেখিবলৈ কেনেকুৱা বা কি বৈশিষ্ট্য আছিল সেইখিনি আমি ইয়াত লিখিব লাগে কুৱেশ্যন নম্বৰ 54 হাউ ডিড ভেলী মেনেজ টু এস্কেপ ফ্ৰম হোম উইদাউট হাৰ মাদাৰ্ছ নলেজ টু ফুলফিল হাৰ ডিজায়াৰ ফৰ এ বাছ ৰাইড ইয়াত ভেলীৰ যিটো এটা একান্ত ইচ্ছা আছিলে যে বাছত উঠি টাউনলৈ এবাৰ যাব আৰু আহিব অৰ্থাৎ ভ্ৰমণ কৰিব তো সেই ইচ্ছাটোত ভেলীয়ে কেনেকৈ পূৰণ কৰিলে মাকৰ অজ্ঞাতে সেই বিষয়ে আমি লিখিব লাগিব কুৱেশ্যন নম্বৰ 55 ৰাইট টু কোৱালিটিজ ডেট ইউ লাইক ইন ভেলী ইন দ্য লেচন মেডাম ৰাইটছ দ্য বাছ এই কুৱেশ্যনটোত মাডাম ৰাইট দ্য বাছ এই চেপ্টাৰটোত উল্লেখ থকা মতে ভেলীৰ দুটা গুণৰ বিষয়ে আমাক ইয়াত লিখিবলৈ কৈছে নেক্সট আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 46ত দিছে গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি ষ্টেট এইটো মই অলপ আগতে কৈছিলোঁ যে এইটো ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা ঢেকীয়াবাৰী টি ষ্টেটৰ বিষয়ে ব্যাখ্যা আগবঢ়াবলৈ দিছে আমাক মাৰ্ক আছেতো বৰ বেছি দীঘলীয়া কৰিব নালাগে নেক্সট কুৱেশ্যন নম্বৰ 47 হাউ ডিড লেন্সো ৰিয়েক্ট হুৱেন হি চ ডেট হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰয়ড তো লেন্সৰ যিখিনি খেতিপথাৰখন বা শস্যসমূহ যেতিয়া সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিলে তো লেন্সৰ প্ৰতিক্ৰিয়াটো কি আছিলে সেই বিষয়ে ইয়াত আমি লিখিব লাগে নেক্সট কুৱেশ্যন নম্বৰ 48 হোৱাই ডিড লেন্সো এক্সপেক্ট এ ৰেছপন্স ফ্ৰম গড লেন্সোৱে ভগৱানৰ পৰা এটা উপযুক্ত সহায় বা সঁহাৰি কিয় আশা কৰিছিলে কাৰণ লেন্সোৰ ভগৱানৰ ওপৰত এটা অগাধ বিশ্বাস আছিলে তো সেইটোৱে আমি লিখিলে হ'ল নেক্সট কুৱেশ্যন নম্বৰ 49 হোৱাই ৱাজ দ্য 10th of May 1994 এ ৰেড লেটাৰ ডে ইন দ্য হিষ্ট্ৰী অফ চাউথ আফ্ৰিকা তো ইয়াত কৈছে যে চাউথ আফ্ৰিকাৰ ইতিহাসত 1994 চনৰ যিটো 10 মে দিনটো কিয় এ ৰেড লেটাৰ ডে বুলি কোৱা হয় সেইটো আমি ইয়াত লিখিব লাগিব নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য ইম্পেক্ট অফ ব্ৰহ্মগিৰি হিলছ অন দ্য চিনিক বিউটি অফ ক্ৰুক তো ক্ৰুক পাহাৰটোত যিটো ব্ৰহ্মগিৰি হিলৰ সৌন্দৰ্যৰ কথা অপৰূপ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে তো সেইখিনি আমি ইয়াত লিখিব লাগিব কুৱেশ্যন নম্বৰ 51 হোৱাই ডিড দ্য পিপুল ইন দ্য বাছ ৱেৰ ষ্টেৰিং এট ভেলী তো বাছখনত থকা অন্য যাত্ৰীসকলে কিয় ভেলীলৈ একেথৰে চাই আছিলে বা ভেলীৰ লগত সকলোৱে কিয় ধেমালি কৰিছিলে সেইটো আমি লিখিব লাগে আৰু কুৱেশ্যন নম্বৰ 52 দিছে হোৱাট ইজ দ্য কণ্ডিশ্যন অফ দ্য টাইগাৰ ইন দ্য জু তো টাইগাৰটোৰ জুত কেনেধৰণৰ চিৰিয়াখানাত তেওঁৰ কেনেকুৱা ধৰণৰ অৱস্থা আছিলে কেনেধৰণে আছিলে টাইগাৰটো সেই বিষয়ে লিখিব লাগে কুৱেশ্যন নম্বৰ 53 দিছে ফিল ইন দ্য ব্লেংকছ মাউথ লাইক এ ডেছ চিমনি ফৰ এ ন'ছ এণ্ড ট্ৰুলিঅ' ডেছ অন হিজ টইচ ইয়াত আমাক খালী ঠাই পূৰাবলৈ দিছে দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই কবিতাটোৰ পৰা তাতে আছে এইখিনি তোমালোকে ফিল আপ কৰিবা ইয়াৰ পিছত এটা ডাইৰেকশ্যন অৰ্থাৎ নিৰ্দেশনা দিছে যে কুৱেশ্যন নম্বৰ 54 and 55 আৰ বেছ অন চিন কম্প্ৰিহেনশ্যন প্ৰভাইড ইন পেজ নম্বৰ 7 উইথ কুৱেশ্যন নম্বৰ 40 তো ইয়াত আমাক এটা চিন পেছেজ দি দিছিলে পেছেজটো মই আগবঢ়োৱা নাই কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব এটা চিন পেছেজ আহিব এটা আনচিন পেছেজ আহিব পেছেজটো আমি ভালদৰে পঢ়ি তাৰ তলত যিখিনি কুৱেশ্যন দিয়ে কুৱেশ্যনখিনি আমি এনচাৰ কৰিব লাগিব এইটো পেছেজটো দিছিলে দ্য মাডাম ৰাইটছ অন দ্য বাছ চেপ্টাৰটোৰ পৰা
Anyway, question to this question number 54. Why do you think Valley was interested in gathering information about the bus journey? Question number 55 of this. How did Valley gather information about the bus journey? So, এই দুইটা কোৱেশ্যনৰ এনসাৰ হে পেছেজটোতে থাকিব তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা মই পেছেজটো ইয়াত আগবঢ়োৱা নাই নহলে ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যায় তো এবাৰ আহিছো আনকেটামান ইম্পৰ্টেন্ট কোৱেশ্যনলে 6 or 1 ত দিছে what were Lance's feeling after the hailstorm was over হেতুৱে মই অলপ আগতে কৈছিলো লেন্সৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ আছিল 2 নম্বৰ দিছে why does the postmaster send money to Lance postmaster জনে লেন্সলে কিয় পইচাখিনি পঠিয়াইছিল কাৰণ postmaster জনে লেন্সৰ যেটো ভগৱানৰ প্ৰতি বিশ্বাস তেওঁ দেখি আচৰিত হৈছিল আৰু এই বিশ্বাসটো যাতে নাভাঙে সেই বিশ্বাসটো ৰাখিবৰ বাবে তেওঁ নিজৰ লগতে কৰ্মচাৰীসকলৰ পৰা টকা সংগ্ৰহ কৰি টোটাল 70 পিসছ কালেকচন কৰিছিল আৰু সেই পইচাখিনি লেন্সলে পঠিয়াইছিল 3 নম্বৰ দিছে হোৱাট ইজ কোৰেজ অ্যাকৰ্ডিং টু মেণ্ডেলাৰ মতে কোৰেজ অৰ্থাৎ সাহকৰ অৰ্থটো কি আমি লিখিব লাগিব question number 4 mention a few adventure sports that one can enjoy at ক্ৰুগত কি এনেকুৱা ধৰণৰ ঐতিহাসিক খেল আছে যিবিলাক কোনোবা এজন লোকে তালৈ গলে উপভোগ কৰিব পাৰে সেই বিষয়ে আমি লিখিব লাগিব question number 5 ত দিছে explain the expression quiet race in the context of the poem a tiger in the zoo ইয়াতে tiger in the zoo কবিতাটোত যেটো quiet race তাৰ এক্সপ্ৰেছনৰ বিষয়ে আমি explain অৰ্থাৎ ব্যাখ্যা কৰিব লাগে Question number 6 what kind of person was the bus conductor জন কেনেকুৱা ধৰণৰ মানুহ আছিল তেওঁ ধেমেলি আছিল তেওঁ ভেলি লগত বিভিন্ন ধেমালি কৰিছিল how did he address valley তেওঁ ভেলিক কি বুলি সম্বোধন কৰিছিল তোমালোকে পাইছিলা তেওঁ মাদাম বুলিছিল যাৰ কাৰণে ভেলি খং উঠিছিল next question number 7 why did Rajbir prefer to look out of the train window instead of reading অৰ্থাৎ ৰাজবীৰে পঢ়ি সময় নষ্ট কৰাতকৈ তেওঁ কিয় খিৰিকিৰে ট্ৰেইনৰ আহি থাকোতে খিৰিকিৰে বাহিৰে চাই আছিল কাৰণ তেওঁ অসমলৈ নতুনকৈ আহিছিল তেওঁ সাগস টি গাৰ্ডেন বিলাক দেখি খুব ভাল লাগিছিল তো সেই বিষয়ে আমি লিখিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 8 ত দিছে নেম দা পেটস দ্যাট বেলিন্ডা হেড বিসাইডস দা ড্ৰাগন তো এই কোৱেশ্চনটো তোমালোকে প্ৰেক্টিস কৰিবা দা টেল অফ কাষ্টাৰ্ড ড্ৰাগন এই কবিতাটোৰ পৰা দিছে আৰু মই পুনৰবাৰ কৈছো এটো সলিউশন ভিডিও নহয় জাস্ট তোমালোকৰ বাবে কিছুমান কমন কোৱেশ্চন আগবঢ়াইছো ইয়াৰ ভিতৰত যদি কোনোটো কোৱেশ্চনত তোমালোকৰ ডাউট হয় বা কিবা প্ৰবলেম থাকে তোমালোকে কমেন্ট কৰিবা তাৰ ৰিপ্লাইত মই এনসাৰখিনি দি দিম এবাৰ তোমালোকৰ হেল্পৰ বাবে আন কেটামান কোৱেশ্চন আগবঢ়াইছো কোৱেশ্চন নম্বৰ 46 ত দিছে হোৱাট শুড ইউ লাইক টু কল লেন্সো নাইভ অবলিক ষ্টুপিড নাইভ মানে হৈছে নিৰ্বুধ বা যেটো ইনোসেন্ট তো লেন্সক তোমালোকে ষ্টুপিড মূৰ্খ বুলি কবা নে নাইভ বুলি কবা তো এই বিষয়ে আমি লিখিব লাগে 2 মাৰ্ক আছে question number 47 why did Lenso say the raindrop were like new coins তো বৰষুণৰ টোপালবোৰক লেন্সোৱে কিয় নিউ কইনছ অৰ্থাৎ নতুন মুদ্ৰা বুলি কৈছিল সেই বিষয়ে আমি লিখিব লাগিব নেক্সট question number 48 why were two national anthem sang এই কোৱেশ্চনটো আমি আগতেও পাইছো এটো ৰিপিট হৈ আছে তোমালোকে তো ভালকে প্ৰেক্টিস কৰিবা আহি যাব পাৰে এক্সামত Next question number 49 dash it was enough to reassure me and keep me going elucidate the idea of the context তো হেতু তোমালোকে সাবা কোৱেশ্চনটো question number 50 valor and hospitality are inherent in the people of Crook comment এই কোৱেশ্চন কেটা তোমালোকে প্ৰেক্টিস কৰিবা মই নেক্সট কোৱেশ্চন সমূহলৈ যাও তো ইয়াত ফাৰ্স্ট কোৱেশ্চন number 2 দিছে how many cups of tea are drunk every day throughout the world গোটে পৃথিৱীত প্ৰতিদিনে কিমান কাপ কা সেৱন কৰে মই টি ফ্ৰম আসাম চেপ্টাৰটোৰ ওপৰত এটা এমসিকিউৰ ভিডিও বনাইছিলো তোমালোকে যদি চোৱা নাই ভিডিওটো চাবা মই ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা বহুখিনি কোৱেশ্চন ইয়াত কমন পৰা দেখা পাইছো এনিৱে কোৱেশ্চন নম্বৰ 3 দিছে ৰাইট দা নেমস অফ টু পেট্ৰিয়ট বিফৰ মেণ্ডেলা ইয়াত মেণ্ডেলাৰ আগৰ অৰ্থাৎ মেণ্ডেলাৰ পূৰ্বৰ দুজন দেশপ্ৰেমিকৰ নাম লিখিবলৈ দিছে তাৰপিছত কোৱেশ্চন নম্বৰ 4 দিছে why did Lenso go out when the big drops of rain were falling লেন্সোৱে যেতিয়া বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিছিল কিয় বাহিৰলৈ ওলাই গৈছিল কাৰণ লেন্সোৱে মনত বহুত ফুৰ্তি পাইছিল তেওঁ বহুত দিন ধৰি পানী বৰষুণ দিয়া নাছিল গতিকে যেতিয়া বৰষুণ দিছিল তেওঁৰ শস্যখিনি উৎপাদনটো ভাল হ'ব বুলি ফুৰ্তিতে তেওঁ বাহিৰলৈ ওলাই গৈছিল তো এখিনি আমি লিখিব লাগিব নেক্সট কোৱেশ্চনটো দিছে হু ইজ দা ৰাইটাৰ অফ টি ফ্ৰম আসাম এই পাঠটোৰ লেখক হৈছে অৰূপ কুমাৰ দত্ত পাইছা নিশ্চয় হু ইজ মিষ্টাৰ বৰুৱা মেনশন ইন দা লেসন মিষ্টাৰ বৰুৱা কোন বুলি কোৱা আছিল তেওঁ আপাৰ আসামৰ এখন বাগানৰ মেনেজাৰ আছিল এখিনি ভালকে লিখিবা তোমালোকে নেক্সট কোৱেশ্চন নম্বৰ 6
Why did Lenso become angry when he counted the money? যেতিয়া লেন্সোৱে পইচাখিনি হিচাপ কৰিছিলে 100ৰ পৰিৱৰ্তে 70 পিছছে পাইছিলে লেন্সৰ কিয় খং উঠিছিলে সেই বিষয়ে আমি ইয়াত লিখিব লাগে Next question number 7 freedom is invisible how does Mandela explain this observation of his তো মেণ্ডেলাই কিয় ফ্ৰীডমৰ কথা স্বাধীনতাটো ইনভিজিবল আমি দেখা নাপাওঁ সেই বিষয়ে ইয়াত এক্সপ্লেইন কৰিবলৈ দিছিলে Next question number 8 what does Mandela mean by courage মানে মেণ্ডেলাই কি বুজাব বিচাৰিছে এটো আগতো আহিছে who according to him is a brave man তেওঁৰ মতে সাহসী মানুহ কোন এটো ৰিপিট হৈছে কোৱেশ্চনটো ভালকৈ প্ৰেক্টিস কৰিবা Next question number 9 what does Mandela say about the inauguration gathering এই inauguration gathering বা ceremony ওপৰত বহুত কিটা কোৱেশ্চন আহে তোমালোকে এই বিষয়ে ভালকৈ প্ৰেক্টিস কৰিবা Question number 10 give a description of Dhekiabari tea estate as seen by Rajbir Rajbir Dhekiabari tea estate or বিষয়ে কি দেখা পাইছিল হে বিষয়ে আমি ব্যাখ্যা কৰিব লাগে এটো এটা কমন কোৱেশ্চন হয় it repeated again and again so it's a very important question mind it ইয়াত এই কোৱেশ্চন বিলাক মই প্ৰিভিয়াস ইয়াৰৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰ পৰা দি আছো তো আন কেটামান কোৱেশ্চন আহিছে এখিনি কোন ইয়াৰ আছিল পাহৰিলো তো ফাৰ্স্ট কোৱেশ্চন যেটো কোৱেশ্চন নম্বৰ 2 দিছে the only thing the earth needed what only thing did the earth need সমগ্ৰ পৃথিৱীৰ বাবে হে সময়ত এটা নিৰ্দিষ্ট বস্তুৰ খুব নিড অৰ্থাৎ প্ৰয়োজন আছিল আৱশ্যক আছিল বস্তুটো কি আছিল এ ডাউনপোৰ to paisa tomalaka what only thing did the earth need এই বিষয়ে আমি লিখিব লাগে question number 3 what did Mandela say about the wealth of his country তেওঁ নিজৰ দেশৰ সম্পত্তিৰ বিষয়ে মেণ্ডেলাই কি বুলি কৈছে হেতু আমি ইয়াত লিখিব লাগিব question number 4 what did Lenso write in his letter to God লেন্সোৱে তেখেতৰ চিঠিখনত গডলে অৰ্থাৎ ভগৱানলৈ কি বুলি লিখিছিলে তেওঁ যেটো খেতি পথাৰখন নষ্ট হৈ গৈছিলে তো তেওঁ কিছু সাহায্যৰ প্ৰয়োজন 100 পিছৰ বিচাৰিছিল হেখিনি ইয়াত লিখিব লাগে Next question number 7 is what did Valley see on her way that made her laugh অৰ্থাৎ ভেলিয়ে যেটা বাসখনত গৈছিলে কি ঘটনা দেখি ভেলি হাঁহি উঠিছিলে এজনী গৰুৱে নেজডাল ডাঙি দৌৰিছিলে চেউৰি গৰু এজনী হেখিনি দেখি ভেলি হাঁহি উঠিছিলে হেতু আমি ইয়াত লিখিব লাগিব Next question number 8 what does the writer say about the Crook regiment Crook regimentor বিষয়ে ৰাইটাৰে কি কৈছে লেখকে কি কৈছিল ইয়াত আমাক লিখিবলৈ দিছে Question number 9 what did the postmaster do after he had received Lenso's letter লেন্সো যেতিয়া ভগৱানলৈ 100 পিছস বিচাৰি চিঠি লিখিছিলে সেই চিঠিখন পাই পোষ্টমাষ্টাৰ জনে কি কৰিছিল হে বিষয়ে আমাক বৰ্ণনা কৰিবলৈ দিছে Question number 10 why did Valley find the old woman who sat beside her in the bus absolutely repulsive এই কোৱেশ্চনটো আমি আগতো পাইছো তো এটো ভালকৈ প্ৰেক্টিস কৰিবা গুটেখিনি কোৱেশ্চন ইম্পৰ্টেন্ট হয় তোমালোকে এই গুটেখিনি কোৱেশ্চন প্ৰেক্টিস কৰিবা Next question number 13 how old is Amanda how do you know it Amandaৰ বয়স কিমান তুমি কেনেকৈ গম পালা হেতু ইয়াত লিখিবলৈ দিছে Question number 4 why does the poet feel more at home with animals than with humans এই কোৱেশ্চনটো সুধিছে যে কবিয়ে ঘৰত থাকোতে মানুহতকৈ জীৱ-জন্তুসকলৰ লগত থাকি কেনেকুৱা অনুভৱ কৰে সেই বিষয়ে আমি ইয়াত লিখিব লাগিব Question number 15 how did Belinda and her pets behave when they saw the pirates climbing the window তো এটো এটা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এটো এনসাৰ খিনি ভালকৈ প্ৰেক্টিস কৰিবা Question number 16 give a description of the fight between Custard Dragon and the pirate তো ইয়াত কাষ্টাৰ ড্ৰেগন আৰু পাইৰেটৰ মাজত যিখন যুদ্ধ হৈছিল যুদ্ধখনৰ এটা ব্যাখ্যা আগবঢ়াবলৈ দিছে 2 মাৰ্ক দিছে এখিনি লিখিব লাগিব তো ডিয়াৰ ষ্টুডেন্ট হেকত কেটামান পুনৰ তোমালোকলৈ কোৱেশ্চন আগবঢ়াইছো এখিনি মই পঢ়ি থকা নাই পুনৰবাৰ তোমালোকৰ এক্সামৰ বাবে মোৰ ফালৰ পৰা বেষ্ট অফ লাক অৰ্থাৎ শুভেচ্ছা জনাইছো আশা কৰো তোমালোক সকলোৱে যেনেকুৱা ধৰণে আশা কৰিছা ঠিক তেনেকুৱা ধৰণে ৰিজাল্ট পাবা নিজৰ লগতে মা দেউতা বা স্কুলৰ নাম উজ্জ্বল কৰিবা ইয়াৰ পাছত যদি টাইম মেনেজ কৰিব পাৰো তেতিয়া হলে মই গ্ৰামাৰ সেকশন আৰু সাপ্লিমেন্টাৰী সেকশনৰ পৰা কিছুমান কমন কোৱেশ্চন তোমালোকক দেবলৈ চেষ্টা কৰিম আৰু লগতে মেথছৰ যেটো থিওৰি কাৰণে কিছুমান কমন কোৱেশ্চনৰ ভিডিও ইতিমধ্যে ৰেডি হৈ গৈছে মই খুব সোনকালে মোৰ চেনেলত আপলোড কৰিম আৰু তোমালোকে এক্সাম দি উলাই আহাৰ উইদিন 45 মিনিটৰ ভিতৰত তোমালোকৰ এমসিকিউৰ এনসাৰ বিলাক পাই যাবা মোৰ চেনেলৰ থ্ৰুদি তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম ধন্যবাদ